মিয়া বৰঠাকুৰে ক'লে হিমন্ত বিশ্বক যে আমাৰ ঘৰ ভাঙিবলৈ চেষ্টা কৰিব নালাগে, আমাৰ কংগ্ৰেছৰ ঘৰখন আমি চম্ভালিম, আপোনাৰ নিজৰ ঘৰখন চম্ভালি ৰাখক, হয় আপোনাৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালীক চম্ভালক, এনেকৈ বুলি কৈ মিয়া বৰঠাকুৰ গৰজি উঠিল। মানে আজি বৰ বেয়াকৈ তুলনা দিলে মিয়া বৰঠাকুৰে হিমন্ত বিশ্বক, হয়। গতিকে কি ক'লে এই ভিডিঅ'টো আপোনালোকে ভাল ধৰণে চাওক। নলবাৰীৰ পৰা দুৰ্দান্ত ভাষণ, আৰু ভাষণ শুনিবলৈ দৌৰি আহিল শ শ ৰাইজ। গতিকে আজি ভিডিঅ'টো আপোনালোকে মিছ নকৰিব, ৰিকুৱেষ্ট কৰিছোঁ ভাল ধৰণে চাওক। কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰিবলৈ নাপাহৰিব, চেনেলটোত এটা ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, আৰু ক'ৰ পৰা ভিডিঅ'বিলাক চাই আপোনালোকে কমেণ্টত জনাবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। চাওক ধৰিব পাৰিব, সেইটো ৩৬,০০০ কিলোমিটাৰ ওপৰত থাকিব, জুম কৰিলে মানুহ ধৰিব ইয়াত নোৱাৰে। আৰু হিমন্ত বিশ্ব শৰ্মা আমাক কৈছে ছেটেলাইট বহি তেওঁ আপোনাৰ কৰিমগঞ্জ আৰু এইবিলাক হাইলাকান্দি আমাৰ বৰ্ডাৰ বিলাকত তেওঁ ছেটেলাইটৰ জৰিয়তে বোলে বাংলাদেশী ধৰিব। মই হিমন্ত বিশ্ব শৰ্মাক কৈছো ৰেড হল মাইনিং যে চলি আছে, অবৈধ মাইনিং, তাত মাইনিঙৰ চৰ্দাৰ কেইটা ধৰিব পাৰিব নে নোৱাৰিব ছেটেলাইটে? ছেটেলাইটটো হৈছে বাকী আৰু ফাঁকি, কাৰণ এবছৰ আছে নিৰ্বাচনলৈ, ছেটেলাইটৰ কথা নাই। টুইন টাৱাৰৰ কথাটো যেনেকুৱা সঁচা, এই ছেটেলাইটটো তেনেকুৱাই সঁচা। টুইন টাৱাৰো মিছা, ছেটেলাইটো মিছা। এতিয়া অমিত শ্বাহক মই এটা প্ৰশ্ন কৰিব বিচাৰিছো। তেওঁ আহিছে পুলিচৰ আধুনিকৰণ কৰিবলৈ আহিছে, তেওঁ পুলিচৰ যে আধুনিকৰণ কৰিব আহিছে, মই প্ৰথম এটা কথা সুধিছো, এই যে বটদ্ৰৱাত যোৱা নিৰ্বাচনৰ আগত কৈছিলে যে বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে তালাব খান্দিব, তালাব খান্দি আধুনিকভাৱে টেকনলজি লগাই বানপানীৰ পানীবিলাক তাত ৰাখি বানপানী মুক্ত অসম কৰিব, বাকী আৰু ফাঁকি। এই তালাব বিলাক ক'ত আছে কোনোবাই দেখিছে নেকি? গতিকে মই সেই প্ৰশ্নটো সুধি তেওঁক এটা কথা সুধিব বিচাৰিছো। এতিয়া নিৰ্বাচনলৈ মাত্ৰ এবছৰ আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই বোলে আমাক আকৌ ৩ লাখ কোটি টকা তেওঁ অনুদান দিব। হেৰৌ বাবা, ৩ লাখ কোটি টকা আমাক নালাগে, আমাৰ যে GSTৰ পইচা ১ লাখ কোটি টকা দিবলৈ বাকী আছে সেইটো আমাক ঘূৰাই দিয়া। আৰু সাহস আছে যদি মই সবকা সাথ সবকা বিকাশ কৰা এই চৰকাৰখনক সুধিব বিচাৰিছো, বস্তুৰ যিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো দাম বৃদ্ধি হৈছে আকাশলংঘী, পাৰা যদি কমোৱা। সেইবিলাক কৰিব নোৱাৰা। কংগ্ৰেছৰ ঘৰত ২টা-৪টা বিভীষণ ভৰাই থৈছা, কংগ্ৰেছৰ ঘৰ ভাঙিব লাগে। কংগ্ৰেছৰ ঘৰ ভাঙিবলৈ যাওঁতে যাওঁতে এইবিলাকৰ চবৰে পৰিয়ালবিলাক তাহাঁতৰ শেষ হৈছে। ক'ত মহিলা গৈছে পুৰুষ গিৰিয়েকে নাজানে, গিৰিয়েকে কি কৰিছে ঘৈণীয়েকে নাজানে। হৰা, মই তোমালোকক এটা কথা অনুৰোধ জনাইছো, আমাৰ ঘৰ ভাঙিব নালাগে, নিজৰ ঘৰখন চম্ভালা। আমাৰ ঘৰ ভাঙিব নালাগে, কাৰ ল'ৰা ছোৱালী ক'ত ৰিহেবত থৈছে সেইবিলাক চম্ভালা। আমাৰ ঘৰ আমি নিজে কংগ্ৰেছৰ মানুহে চম্ভালি ল'ব। আৰু কংগ্ৰেছতো যদি তেনেকুৱা হিমন্তৰ এজেণ্ট আছে, মই কৈছো সাৱধান সাৱধান, জনতা সব দেখতে হে সব সমজতে হে। মই সেইকাৰণে কৈছো যিসকল আস্থা আৰু নিষ্ঠাৱান লোক আছে, আপোনালোকক মই কৈছো ঘৰে ঘৰে আপোনালোকে নিষ্ঠাৰে আপোনালোকে ব্লক সভাপতিসকল, মণ্ডল সভাপতিসকল, বুথৰ সভানেত্ৰীসকল সকলোৱে আজি তাৰিখত সংকল্প লওক যে আমাৰ সন্মুখত থকা যিটো প্ৰকাণ্ড বিপদ, মুখ্যমন্ত্ৰী আমাৰ বিপদ, আৰু এইবিলাক যিবিলাক আপদ আছে, এই আপদ আৰু বিপদৰ পৰা পৰিত্ৰাণ পাবলগীয়া হলে নিষ্ঠাৰে পঞ্চায়ত নিৰ্বাচন, ৰাভা হাছং নিৰ্বাচন, ২৬ৰ নিৰ্বাচনৰ কাৰণে পথাই আজিৰ পৰাই ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত দুখ লাগে স্বচ্ছলত মেট্ৰিকত ষ্টেণ্ড কৰা পলিটেকনিকৰ প্ৰফেচাৰ সকলে আজি তাত তেওঁলোকে আজি হিয়া ধাকুৰি কান্দিবলগীয়া হৈছে। শিক্ষামন্ত্ৰীয়ে কয় তোমালোকে হাজিৰা কৰা, নহলে তোমালোকে বিহাৰত যোৱা। দুৰ্ভাগ্যজনক কথা। এওঁলোকে জাপানৰ পৰা টেকনলজি আনাৰ কথা কয়, কিন্তু আমাৰ ইয়াত থকা ল'ৰা ছোৱালীৰ কি অৱস্থা হৈছে এই কথাত প্ৰশ্ন নকৰে। মই আই মাতৃসকলক কৈছো, মহিলা শক্তি, মহিলা লক্ষ্মী, মহিলা বুদ্ধি, কিন্তু আজি তাৰিখত মই অতি দুখেৰে কৈছো এই শক্তি, বুদ্ধি আৰু লক্ষ্মীয়ে নিজৰ বুদ্ধি ভ্ৰষ্ট হৈছে। এই যে বিপদকালে বিনাশকালে বিপৰীত বুদ্ধি, মহিলাই ডুপ্লিকেট অৰুণোদয় ফৰ্মৰ পিছত দৌৰি দৌৰি ল'ৰা ছোৱালী আজি তাৰিখত অৱস্থা নাইকিয়া হৈছে, ল'ৰা ছোৱালী ড্ৰাগ খোৱাই অৱস্থা নাইকিয়া হৈছে, ল'ৰা ছোৱালী আজি তাৰিখত নিচাযুক্ত হৈছে, ৰাস্তাত আজিকালি তাৰিখত ল'ৰা ছোৱালী আপুনি দেখিছে হোলীৰ নামত কিমান আজি তাৰিখত মানে অঘটন ঘটিছে। সেইকাৰণে মই আচল পাতি মাতৃ সমাজক অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, পীযুষ হাজৰিকা এনেকুৱা মানুহৰ পাল্লাত পতিয়ন নগৈ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত, মহিলা সুৰক্ষাৰ স্বাৰ্থত, আমাৰ কৃষকসকলৰ সুৰক্ষাৰ স্বাৰ্থত, ব্যৱসায়ীসকলৰ সুৰক্ষাৰ স্বাৰ্থত, আমাৰ দোকানীসকল যিসকল আছে তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত আপোনালোকে সকলোৱে কিন্তু মহিলা আজি জাগিব লাগিব
আৰু আমি মহিলা শক্তি জাগি ২৬লৈ এওঁলোকক দিছপুৰৰ পৰা যদি আমি উঠাই থাকিব নোৱাৰো আপোনালোক মোৰ লগত জিএমচিত বলক টকাৰ কাৰণে এনেকুৱা ধুনীয়া ধুনীয়া যুৱকে দৈনিক তেজ বিক্ৰী কৰিবৰ কাৰণে লাইন লগাই থাকিবলগীয়া অৱস্থা হৈছে দৈনিক ধুনীয়া ধুনীয়া যুৱকসকলে কিডনি কত বিকিব পাৰি তাৰ কাৰণে অন্বেষণ কৰিবলগীয়া অৱস্থা হৈছে ধিক্কাৰ জয়ন্ত মল্ল বৰুৱা ধিক্কাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধিক্কাৰ দিছো শিক্ষামন্ত্ৰী ডাঙৰীয়া ধিক্কাৰ দিছে চৰকাৰৰ সিন্ডিকেটৰ চৰকাৰসকলক আজি তাৰিখত মহিলাই ১২০০ টকাৰ কাৰণে নিজৰ ঘৰখন এৰি ফটো ষ্টেট কৰি কৰি তোমালোকৰ প্ৰত্যেকখন মিটিঙত ঘৰখন তেওঁলোকে নষ্ট কৰি ওলাই যাবলগীয়া হৈছে শেষত মই এটা কথা মনত পেলাই দিছো মাইক্ৰ ফাইনেন্সৰ নামত যিটো মহিলাক তোমালোকে ঠগন ৰাম ঠগন দিলা অমৃত কলহৰ নামত যিটো ৰাম ঠগন দি নচুৱালা অমৃত বৃক্ষৰ নামত যিবিলাক ৰাম ঠগন দি তোমালোকে ঠগিলা আমি মহিলা আজি সংকল্প লৈছো নলবাৰীৰ পৰা যে বাকী আৰু ফাকিৰ হাল এৰি শিয়াল খেদা এই ঠগবাজ চৰকাৰখনৰ বিৰুদ্ধে নলবাৰীৰ পৰাই আমি যাত্ৰা আৰম্ভ কৰিম যে অহা পঞ্চায়ত নিৰ্বাচন ৰাভা হাছং নিৰ্বাচন আৰু ২৬ৰ নিৰ্বাচনত এই ঠগবাজ চৰ্দাৰসকলক আমি গাদিচ্যুত কৰি পুনৰ আমি ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো পুনৰ অসম নিৰ্মাণৰ ধাৰাটোক আমি কঢ়িয়াই লৈ আহি আমি বন্ধ হোৱা স্কুলবিলাক আকৌ খুলিম নে আমি আৰু পুনৰ যাতে কোনেও মদৰ দোকানৰ লাইচেন্স নাপায় কংগ্ৰেছৰ চৰকাৰ আহিলে আমি সেইটো প্ৰতিশ্ৰুতি দিম কৃষকসকলে যাতে কম দামত যাতে বীজ পায় বেছি দামত যাতে বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মূল্য পায় কংগ্ৰেছে তাৰ কাৰণে এখন সংকল্প তেওঁলোকে ল'ব মহিলাসকলে যাতে কম দামত পাকঘৰত বস্তু পায় তাৰ কাৰণে কংগ্ৰেছে আমি সংকল্প লৈছো আমাৰ মেনিফেষ্টো বনাইছো কংগ্ৰেছে কয় কংগ্ৰেছে দিয়ে এওঁলোকে কয় আৰু আমাৰ মহিলাসকলক ৰাস্তাত নচুৱাই ডুপ্লিকেট ফৰ্ম দি মহিলাসকলক এওঁলোকে ৰাম ঠগন দিছে তাৰ প্ৰতিবাদত অহা পঞ্চায়ত নিৰ্বাচনলৈ আমি সংকল্প লৈছো যে কংগ্ৰেছ দল শক্তিশালী হৈছে কোনো হিমন্ত বিশ্ব শৰ্মালে মোৰ বেয়া লাগে বেচেৰা কংগ্ৰেছৰ ঘৰখন ভাঙোতে শুবলৈও নোৱাৰে দিনটো অমিত শ্বাহৰ গালি নৰেন্দ্ৰ মোদীয়ে চকুলেই নাচায় আৰু ৰাতি তেওঁ এজেণ্টবিলাক কংগ্ৰেছ ভাঙিবলৈ দি দিয়ে এজন মুখ্যমন্ত্ৰীয়ে কিমান ধুনীয়া এটা জীৱন যাপন কৰিব যিটো তৰুণ গগৈ ডাঙৰীয়াই কৰিছিলে কোনো টেনচন নলয় প্ৰত্যেক ডিপাৰ্টমেণ্টত কাম দি দিয়ে এতিয়া এওঁ ছুপাৰমেন হবলৈ গৈ ৩-৪টা আপদক লগত লৈ তেওঁ নিজেও শান্তিৰে থাকিব পৰা নাই ৰাতি বোলে শুব নোৱাৰে এই আপদবোৰে আঙুলি মালিচ কৰি থাকিবলগীয়া হয় আৰু গালি গালাজ দি থাকে মই সেইকাৰণে কৈছো আপুনি মুখ্যমন্ত্ৰী আপুনি ভালকে থাকিলে আমি বেয়া নাপাওঁ আপুনি হেলিকপ্টাৰত গলে আমি বেয়া নাপাওঁ আপুনি চাৰ্টাৰ্ড ফ্লাইট ললে আমি বেয়া নাপাওঁ আপোনাৰ পত্নীয়ে ডায়মণ্ড পিন্ধিলে আমি বেয়া নাপাওঁ মুখ্যমন্ত্ৰীৰ পত্নী তেনেকৈ থকাটো আমাৰ বিচাৰো কিন্তু আমাৰ ঘৰ ভাঙিবলৈ যাওঁতে ৩টা বজালৈকে কোনটো এজেণ্ট কাৰ লগত বহাই দিব এই অংক কৰোতে শুৱে কেতিয়া আৰু মানুহৰ যেতিয়া ৰেষ্ট ল'ব নোৱাৰে ৰেষ্টলেছ হয় ৰেষ্ট ল'ব নোৱাৰে কাৰণে আজি তাৰিখত মুখ্যমন্ত্ৰীৰ নামটো 5খন উন্নত ৰাজ্যৰ নামত নহয় মানে ধৰক কৰি থকা উশৃংখল মুখ্যমন্ত্ৰীৰ নামলৈ গৈ গৈছে আমি বেয়া পাওঁ শেষত মই এটা কথা কৈছো বিজেপিয়ে কালিৰ পৰা কৈছে যে আমি সামাজিক মাধ্যমত আমাৰ যিজন লৰাই বেয়াকে কথা দেখিছিলে আমি বোলে তেওঁক প্ৰটেকশ্যন দিব গৈছো নাই দিবা যিখন দেশৰ প্ৰধানমন্ত্ৰীয়ে কয় কোন বিধৱ কা পাছ পইচা যাতা হে ও দিদি যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় কি আমাক DNA টেষ্ট কৰিব লাগিব গতিকে এনেকা উশৃংখল মানুহ যিজন মুখ্যমন্ত্ৰীয়ে শিক্ষাবিদ হীৰেন গোহাঁইক কয় এইটো মাল কৰ পৰা টপকিল তাত যুৱ প্ৰজন্মই অশিষ্টাচাৰ উশৃংখল এটা বাতাবৰণলৈ গতি যে কৰিছে এইটো মুখ্যমন্ত্ৰীয়ে অনুধাৱন কৰিলে ভাল নহলে এদিন তেওঁৰ পুত্ৰই কব এই মালটোৱে বহুত অসুবিধা কৰি আছে বুলি তেওঁৰ পুত্ৰই কব মই নাপাই মই ইমান উশৃংখল কথা নকওঁ কিন্তু মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণৰ কথাবিলাক কয় তেতিয়া যুৱ প্ৰজন্মৰ কোন দিশে গতি কৰিব এক ভয়ংকৰ বিপদ কোনো এনেকুৱা ধৰণৰ যদি বাতাবৰণ থাকে কোনো মাতৃ পুত্ৰৰ ওচৰত ভৱিষ্যতে কিন্তু মানে বহুত প্ৰশ্নৰ সন্মুখীন হ'বলৈ লাগিব সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো আপুনি আজিৰ পৰা আপোনালোকে এনেকুৱা উশৃংখল কথা কোৱা বন্ধ কৰক অশোক সিংহলে ভাওনাক লৈ যেতিয়া অপমান কৰিছিলে আপুনি শুনা নাই বুলি কৈছিলে যদি কোৱাই নাছিলে ক্ষমা খুজিলে কিয় গতিকে মুখ্যমন্ত্ৰীক সংযম ৰাখে মুখ্যমন্ত্ৰীক এজন সমাধান কৰিব পৰা ভাল পলিটিচিয়ান হ'বলৈ আৰু লগত থকা আপদবিলাকক কণ্ট্ৰল কৰিবৰ কাৰণে আহ্বান জনাই মই সকলোৰে ৰাজনৈতিক উত্তৰণৰ কামনা কৰি মই আপোনালোকক মোৰ বক্তব্য মই সামৰণি মাৰিছো লগতে এটা কথা কৈছে ২৬ত কাৰ চৰকাৰ হ'ব ২৬ত চৰকাৰ কাৰ হ'ব
কংগ্ৰেছ 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 ধন্যবাদ।